বৰ্তমান বৰপেটা সমষ্টিত পূব বামপাৰা গাঁৱত এই মোৰ সন্মুখত আপোনালোকে লক্ষ্য কৰি আছে এইজন ল'ৰাই কিছুদিন আগত গুৱাহাটীত কাম কৰিবলৈ গৈছিল সেই কামৰ পৰা পৰি কিনে হাত ভৰি সকলোখিনি ভাঙি চাঙি শেষ হৈ যায় আৰু শেষ হোৱাৰ ফলত বহুত পইচাৰ প্ৰয়োজন হয় আৰু এই ঘৰৰ মানুহে মানে এইজন হৈছে ল'ৰাৰ মাতৃ আৰু এই হৈছে দেউতা এই দুজনে কি কৰিছিল উপায়বিহীন হৈ কিনে ঘৰৰ মাটি বিক্ৰী কৰিছিল যে তথাপি যদি আমাৰ ল'ৰাজন ভাল হয় পুনৰ সুস্থ হ'ব পাৰে যাতে সেই হিচাপে মাটি চাটি বিক্ৰী কৰাৰ সত্ত্বেও কিন্তু ল'ৰাজন আগৰ দৰে সুস্থ হ'ব পৰা নাই এতিয়া এই ঘৰৰ মানুহে উপায়বিহীন হৈছে এতিয়া ৰাইজৰ পৰা সহায় খুজি আছে যে আমাৰ এতিয়া আৰু উপায় নাই বন্ধুসকল আপোনালোকে এবাৰ ভাবক মানুহে কেতিয়া সহায় খুজে জানে যেতিয়া বিপদত পৰে তেতিয়াহে মানুহৰ পৰা সহায় খুজে যেতিয়া আমাৰ উপায় নাই আৰু এইজন ল'ৰাৰ মাতৃ একচুৱেলি বৰ্তমান কিমান টকাৰ প্ৰয়োজন হৈছে বহুত টাকা ল'ৰাজনৰ নাম কি আছিল বিপুল দাস বিপুল দাস বিপুল দাস ল'ৰাজনৰ বয়স কিমান হ'ব 30 বছৰ 30 বছৰ ইয়াৰ চাওক আপোনালোকে কোনোবা মানুহ চাই নেকি যে আমাৰ ল'ৰা এনেকুৱা মৃত্যুতে যুঁজি থাকক বিচনাত পৰি কক বগাই থাকক কোনো মাতৃ বা কোনো দেউতাই কেতিয়াও নোখোজে কিন্তু এতিয়া উপায়বিহীন কিছুদিন পিছত ল'ৰা বিয়া আছিল বুলিও আমাক জনাইছে কিন্তু বিয়াটো নহল ইয়াৰ চাওক আপোনালোকে সেইকাৰণে কৈছে অসমবাসী ৰাইজ এই বিপুল দাসৰ কাৰণে আপোনালোকে দোৱা কৰিব আশীৰ্বাদ কৰিব আৰু যদি পাৰে 1 টকা 2 টকা দি সহায় কৰিব চাব পাৰে কেইটামান দেখুৱাই দিয়ক ইফালে বিপুল দাস বিশ্বনাথ এনেকুৱাভাৱে কক বগাই আছে আৰু মাতৃয়ে ইয়াতে কান্দি আছে মাতৃৰ চকুৰ পানী খৰখৰে কেনে পৰি আছে ইফালে দেউতাজনে বুঢ়া হৈছে কাৰণ দেউতাজনে এতিয়া কাম কৰিব নোৱাৰে কিমান আৰু দুখজনক খবৰ সেইকাৰণে কৈছে অসমবাসী ৰাইজ আপোনালোকে কিমান সহায় সহযোগিতা কৰে বেলেগ ঠাইত আপোনালোকে এই ভিডিঅ'ত এটা স্কেনাৰ আছে এটা ফোনপে নম্বৰ আছে যাই যিমান পাৰে 1 টকা 2 টকা দি সহায় কৰক এই ল'ৰাজনৰ কাৰণে সহায় কৰক এই মাতৃগৰাকীজনৰ কাৰণে সহায় কৰক এই দেউতাজনৰ কাৰণে সহায় কৰক কাৰণ এতিয়া উপায় নাই এই ঘৰটোৱে আছে এই মানুহৰ তথাপি চৰকাৰে দিয়া ঘৰ আৰু যিখিনি সা সম্পত্তি আছিল সকলোখিনি বিক্ৰী কৰি শেষ কৰি দিছে তথাপি ল'ৰাজন ভাল নহল সুস্থ নহল মোৰ বেয়া লাগি আছে যে আজি এনেকুৱা দুৰ্ভগীয়া পৰিয়াল এটা সেইকাৰণে কৈছে আমাৰ বৰপেটাৰ বিধায়ক সন্মানীয় যদি আপুনিও পাৰে কিবা এটা সহায় সহযোগিতা কৰিব তথা যিসমূহ পঞ্চায়ত প্ৰতিনিধি আছে আপোনালোকে কিবা এটা সহায় সহযোগিতা কৰিব যাতে এজন মাতৃগৰাকীৰ মুখত পুনৰ হাঁহি আহিব পাৰে যাতে এইজন ল'ৰাই পুনৰ সুস্থ হ'ব পাৰে